উচ্ছেদ অভিযানৰ সময়তে গোলাঘাট নগৰৰ সমীপৱৰ্তী অঞ্চললৈ শিপাইছে সন্দেহযুক্ত নাগৰিক খেদা অভিযান জাতীয় সংগ্ৰামী সেনা অসমৰ অভিযোগ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আকৌ উজনিত আৰম্ভ অভিযান জাতীয় সংগ্ৰামী সেনা অসম গোলাঘাট জিলা সমিতিৰ উল্লেখ্য যে গোলাঘাট জিলাৰ কাটকটীয়া গাঁৱত প্ৰায় 13 পৰিয়ালে অবৈধভাৱে বাস কৰি আছে বুলি জানিব পৰা গৈছে লগতে মছজিদ পৰিচালনা সমিতিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট MK News হয় মানে কি আমাৰ দাদাসকল আহিছিলে আজি মই মছজিদ কমিটিৰ সেক্ৰেটাৰী হয় বৰ্তমান এতিয়া দাদাহঁতি আহিলে আহি পেলাই এনে কৈছে যে 2-4 ঘৰ কিবা সন্দেহযুক্ত মানুহ আছে নেকি আমি মানে ক'লো যে এটা ডাইৰেক্ট মই তেনেকৈ দেখাই দিব নোৱাৰি সন্দেহযুক্ত মানুহ যেনে আজি ৰাতি মানে আমি সন্ধিয়া 7 বজে এখন মিটিং দিছো গোটেই গাঁৱৰ ৰাইজ লৈ পেলাই যদি মিটিংখন দিয়া উদ্দেশ্য হ'ল যে আমি মানুহকেইঘৰ চিনাক্ত কৰিম যদিহে আছে তেতিয়া আমি চিনাক্ত কৰিম আৰু চিনাক্ত কৰি পেলাই আমি দাদাসকলক জনাম যে তেতিয়া আহক আহি পেলাই আমি কি কৰিম লগে ভাগে গৈ পেলাই আমি তেওঁলোকক জাননী এটা দিম যে আপোনালোকে নিজৰ নিজৰ স্থানত যাব লাগে বা উঠি যাব লাগে বা তেনেকুৱা ধৰণৰ এটা জাননী দিম আমি মানে কি জেগাত আমাৰ জেগাডোখৰৰ নাম গোলাঘাট কাটকটীয়া বুলি কয় সংগ্ৰামী সেনাৰ লগত মিলি আপোনালোকে তেওঁলোকক জাননী দিব নে গোলাঘাট প্ৰশাসনৰ না আমি সংগ্ৰামী সেনাৰ লগত মিলি পেলাই আমি জাননীটো দিম কাৰণ যেহেতু নেকি বহুত বিশেষ পৰিয়াল নাই বুলি আমি আশা কৰো আৰু এখন আমি ভাবো যে 6-8-10 ঘৰ মান ওলাব লাগে এনেকে বুলি ভাবো আৰু যদি ওলাই যে মানে হেৰি ঘৰক মানে আমি ভাবো যে প্ৰশাসনক নজনোৱাকে আমি সংগ্ৰাম সমিতি মানে আমি দাদাসকলক লৈ আমি নিজে মানে ওচৰা এটা চিন্তা সিদ্ধান্ত কৰিছো মানে আৰু কৰিম সেইটো হয় আমি জাতীয় সংগ্ৰামী সেনাৰ হৈ আমি ক'ব বিচাৰো যে যি সময়ত চৰকাৰে অসমৰ চুকে কাণে যি সময়ত আপোনাৰ সন্দেহযুক্ত নাগৰিকক লৈ যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে সেই উচ্ছেদত আমাৰ সংগঠনৰ ফালৰ পৰা ফুল ছাপোৰ্ট আছে আৰু আজি আমি গোলাঘাটৰ বেঙেনাখোৱাৰ কাটকটীয়া গাঁৱত আমি আহিছিলোঁ সন্দেহযুক্ত নাগৰিক বিচাৰি ইয়াতে আমি আহি মেলি গাঁৱৰ ৰাইজৰ লগত স্থানীয় ৰাইজৰ লগত কথা পাতিলোঁ কথা পাতি মেলি আমি গম পালোঁ যে ইয়াতো কেইঘৰমান মানুহ তেখেতলোকে সন্দেহযুক্ত নাগৰিক আছে বুলি আমাক জানিবলৈ দিয়ে আৰু আমি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পতাত তেখেতলোকে ক'লে আজি আমাৰ তেখেতলোকে গাঁৱৰ ৰাইজে মছজিদ কমিটি আৰু সকলো গাঁৱৰ ৰাইজ মিলি আজি সন্ধিয়া এখন মিটিং তেখেতলোকে আয়োজন কৰিব সেই মিটিঙত তেখেতলোকে এটা সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত মৰ্মে তেখেতলোকে আমাক কাইলৈ জনাম বুলি কৈছে কাইলৈ জনাই এই গাঁৱৰ ৰাইজ আৰু আমাৰ জাতীয় সংগ্ৰামী সেনাৰ দুয়ে মিলি আমি এইখিনি যিখিনি সন্দেহযুক্ত নাগৰিক আছে ইয়াৰ পৰা আমি উচ্ছেদ কৰি তেখেতলোকক নিজে আমি ইয়াৰ পৰা পঠিয়াম বুলি আমি আশা কৰিছোঁ দাবীসমূহ মানে কি আমি যি সময়ত ধৰি লওক চৰকাৰে যেনেধৰণে আপোনাৰ চাৰিওফালে উচ্ছেদ কৰি আছে অসমৰ চুকে কাণে সন্দেহযুক্ত নাগৰিকক লৈ সেই সময়তো মানে আমাৰ ইয়াতো আমি এতিয়া আছে বুলি আমি ভাবিছোঁ আৰু আমি বৰ্তমান মানে গাঁৱৰ ৰাইজৰ পৰা গম পাইছোঁ যে ইয়াতে আপোনাৰ কেইঘৰমান মানুহ আছে তেনেকুৱা সন্দেহযুক্ত নাগৰিক যিহেতু এইখনো আমাৰ মুছলমান সম্প্ৰদায়ৰ আৰু হিন্দু সম্প্ৰদায় দুই জাতিয়ে মিলি আমাৰ এইখন গাঁও হয় গতিকে আমাৰ এই দুই জাতিৰ মানুহৰ ৰাইজৰ লগত আমি কথা পাতি গম পালোঁ যে ইয়াতো মানে কিছুমান আপোনাৰ সন্দেহযুক্ত নাগৰিকে আহি মেলি ইয়াত আপোনাৰ ঘৰ দুৱাৰ বনাইছে বুলি আমি গম পাইছোঁ এতিয়া গাঁৱৰ ৰাইজে কৈছে সেইকাৰণে তেখেতলোকে এদিনৰ সময়সীমা লৈছে তেখেতলোকে আজি গোটেই ৰাইজে বহি মেলি এটা সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত ক্ৰমে তাৰ পিছৰ পৰ্যায়খিনি কামখিনি আমি আমাৰ জাতীয় সংগ্ৰামী সেনাৰ লগত তেখেতলোকে মিলি কাম কৰি যাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে কিমানটা পৰিয়াল থকা বুলি সন্দেহ কৰা তেখেতলোকে মই এতিয়া গাঁৱৰ ৰাইজৰ পৰা আমি কথা বতৰা পাতি মেলি আমি গম পাইছোঁ যে প্ৰায় আপোনাৰ 13-14 ঘৰমান মানুহ আছে বুলি তেখেতলোকে আমাক কৈছে এতিয়াও মানে বস্তুটো আমি ভালকে গম পোৱা নাই এতিয়া আমি গাঁৱৰ ৰাইজক লৈ মেলি আমি এপাক ঘূৰিম গাঁৱত য'ত সন্দেহযুক্ত নাগৰিক আছে বুলি গাঁৱৰ ৰাইজে আমাক কৈছে সেই মানুহখিনি আমি অলপ মানে তেখেতলোকৰ কি নথি পত্ৰ আছে তেখেতলোক স্থায়ী ক'ৰ বাসিন্দা আচলতে ক'ৰ পৰা আহি মেলি তেখেতলোকে ইয়াত বসবাস কৰি আছে সেই বস্তুখিনি আমি তদন্ত কৰি মেলি তাৰপিছত আপোনালোকক আমি পিছৰ পৰ্যায়ত আমি জনাম